মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত যিসমূহ যি ৰাষ্ট্ৰীয় ঘাইপথ আচলতে লিডু মাৰ্ঘেৰিটা তিৰাপকলেৰী মাৰ্ঘেৰিটা বৰগোলাই NRL ডিপুৰ ওচৰত লিডু ষ্টেচনৰ ওচৰত আৰু অন্যান্য মাৰ্ঘেৰিটা যিটো বিধায়ক ভাস্কৰ শৰ্মা ঘৰৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ আজি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা যিটো নতুন দলং, সেই নতুন দলঙৰ অৱস্থা তথৈবচ হৈ পৰিছে জলজীৱনৰ বাবে। এইটো কাৰণে হৈ পৰিছে যে তাত সাধাৰণ যি বাইক আৰোহী বা গাড়ী আৰোহী বা ৰাইজৰ যিবিলাক অভাৱ অভিযোগ বিভিন্ন দিনৰ পৰা উঠি আহিছে, কিন্তু এই সমস্যাবিলাক যিধৰণে গা কৰিছে এই ক্ষেত্ৰত কিন্তু শাসননিষ্ঠ বিজেপি চৰকাৰখনে কোনো এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ সমান্তৰালভাৱে এই যি মাৰ্ঘেৰিটা সমষ্টিৰ যি উপপথসমূহ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথসমূহ আছে, উপপথসমূহ কিন্তু যিধৰণে পুখুৰী সদৃশ গাঁত হৈ পৰিছে, গাঁতৰ কিন্তু আজি অত দিনৰ পৰা কিন্তু দাবী জনাই অহা স্বত্তেও কিন্তু এই শাসননিষ্ঠ চৰকাৰখনে কিন্তু এই দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুকিয়াই দিছোঁ, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক সুকিয়াই দিছোঁ। এইটো কাৰণে যিহেতু বিধায়ক ভাস্কৰ শৰ্মাই দৈনিক 4-5 বাৰ 6 বাৰ 7 বাৰকৈ এই ৰাষ্ট্ৰীয় ঘাইপথে আহ যাহ কৰে, কিন্তু তাৰ স্বত্তেও কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিধৰণে পুখুৰী সদৃশ গাঁত হৈ যিধৰণে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে, কিন্তু তাৰ প্ৰতি কিন্তু সঁহাৰি জনোৱা নাই। দেশত কেৱল ব্যৱসায়কেন্দ্ৰিক ৰাজনীতিত ব্যস্ত হৈ পৰিছে আৰু তেখেতৰ জনগণৰ যিবিলাক অভাৱ অভিযোগ যিখিনি সমস্যা এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। গতিকে বিধায়ক ভাস্কৰ শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে যদি যি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ লিডু মাৰ্ঘেৰিটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ যদি অতি শীঘ্ৰে মেৰামতি নকৰে, অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যিহেতু লিডু মাৰ্ঘেৰিটা যি সংযোগী যি ঘাইপথ, এই ঘাইপথসমূহ সম্পূৰ্ণ পুখুৰী সদৃশ হৈ পৰিছে। বৰগোলাই, লিডু, তিৰাপকলেৰী, মাৰ্ঘেৰিটা দলঙৰ অৱস্থা তথৈবচ হৈ পৰিছে আজিৰ তাৰিখত, কিন্তু তাৰ প্ৰতিও কিন্তু চৰকাৰে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতছে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব। তাৰ সমান্তৰালে আমি দেখা পাওঁ যে যি বাইক আৰোহী হওক বা গাড়ী আৰোহী হওক বা ৰাইজৰ যিবিলাক দুৰ্ভোগ জীৱন কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, কিন্তু তাৰ স্বত্তেও কিন্তু সঁহাৰি জনোৱা নাই আমাৰ স্থানীয় জনপ্ৰতিনিধি। আজি কুম্ভকৰ্ণৰ নিদ্ৰাত তেখেতসকলে বহি আছে। গতিকে এই যে কুম্ভকৰ্ণৰ নিদ্ৰাত থকাৰ বাবে যে ৰাইজৰ যে সমস্যাৰ সন্মুখীন হৈছে, এই সমস্যাৰ প্ৰতি তেখেতৰ সঁহাৰি নথকাটোৱে কিন্তু এক তাৎপৰ্যপূৰ্ণ বিষয়। গতিকে আমি অতি শীঘ্ৰে বিধায়ক ভাস্কৰ শৰ্মাকো সুকিয়াই দিছোঁ, অতি শীঘ্ৰে যদি মেৰামতি নকৰে অন্যথা অনাগত দিনত আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব।